আরে এমনি ধরতে কইছে হৈ যাব ন এতিয়া আসল কাহিনীটো আৰম্ভ হয় মই কিয় আহিছোঁ ক'ব লাগিব নহয় কোন ইফালে পালে চবক ওচৰত নাই ইফালে ওচৰত আহক আপোনালোকক নমস্কাৰ দেই মোৰ নাম শ্ৰী টিংকু পেগু মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ এই গাঁওখনৰ নাম কি আছিলে লাহৰিজান মোনাবাৰী লাহৰিজান মানে মোনাবাৰী চাহ বাগিচাৰ ওচৰতে আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ বাগিচাৰ ওচৰত আপোনালোকে লাকিলি আছে আৰু মই শিক্ষা পৰিৱেশ শান্তি একতা এই চাৰিটা শব্দক লৈ ঘূৰি থাকোঁ আৰু অভিযান এটা চলাই আছোঁ সজাগতা বা ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰা আৰু প্ৰত্যেক দিনেই মানে গছ ৰোৱা অভিযান এতিয়া গছ কিয় ৰুব লাগে কিয় ৰুব নালাগে আমি সকলোৱে জানো আৰু মোৰ লগত আৰু এজন প্ৰকৃতি প্ৰেমী কেমেৰামেন হৈ আছে মানে ভাস্কৰ আপুনিতো আপোনালোকৰ নিজৰ মানুহেই আৰু কিন্তু যোৱাকালি বা আজি দিনৰ নিচিনা যদি গৰম আৰু যদি এসপ্তাহো যদি থাকে আমি জীয়াই থাকিব পাৰিম জানো কিন্তু বহুত গৰম অকণমান এই 1 কিলোমিটাৰ দূৰৰ পৰা ইফালে চাৰিআলি ছাইডলৈ গ'লে বহুত গৰম কিন্তু আপোনাৰ ঘৰত যেতিয়া আহিলোঁ আপুনি ফেনটো লগাই দিছিলে মই ফেন নালাগে বুলি ক'লোঁ কিন্তু কিছুমান জেগাত গ'লে ফেন আৰু এটা লাগো নেকি আৰু এটা লগাওক এনেকৈ মনটো ভাবে কিন্তু ইয়াত ফেন নালাগে বুলি মই ক'বলগীয়া হৈছে কিয় আপোনাৰ ঘৰৰ পিছফালে ডাঙৰ এটা জংঘল আছে নহয় জানো তেতিয়াহ'লে আপোনালোকে বহুত লাকিলি ইয়াত আছে মানে ভাল হাৱা পানী আপোনালোকে খাই আছে কিন্তু এই ফৰেষ্টটো জানো থাকিব কিছুদিন পাছত হয়তো নাইকিয়া হৈ যাব কোনে তাক চেছ কৰিব জীৱ জন্তুৱে চেছ কৰিব জানো কোনে কৰিব মানুহে চেছ কৰিব তেতিয়া আপোনালোকৰ আকৌ ফেন দুটাৰ ঠাইত 4টা লগায়ো তত নাপাব তো কথাটো তেনেকুৱা আপোনালোকেতো মই কি বুজাব বিচাৰিছোঁ বুজিয়ে পাইছে জানো এতিয়া কথা হ'ল মানে কি গছ গছনি নথকাৰ ফলত আপোনালোকেতো শগুন চিলনি দেখিছিলে এই ল'ৰাকেইটাতো দেখা নাই ঘৰ চিৰিকা ঘৰৰ পৰা নাইকিয়া হৈ গ'ল আৰু সেইবোৰতো এটা কিমান নেদেখা বস্তু বিলুপ্ত হৈ গৈছে বাৰু সেইবোৰ নথকাৰ মেইন কাৰণটো হ'ল গছ নাই কিন্তু সেইবোৰক আমি ঘূৰাই আনিব পাৰিমগৈ নে নোৱাৰিম সেইটো আমি ভাবিব নোৱাৰোঁ কিন্তু এটা কথা ঠিক আমি জানিব লাগিব যে আমাৰ ঘৰত থকা কেম্পাছত থকা গছজোপা যাতে কোনো কাৰণত আমি নাকাটো ঘৰ আপোনাৰ ঘৰটো ভগা চিগা হ'লেও ক'ৰবাত কিবা কি কৰি বনাই আপুনি ভাল টোপনি আহিব কিন্তু গছ নহ'লে আপুনি ভাল টোপনি নাহে থাকিব নোৱাৰে আপুনি দামী ঘৰবিলাকত সোমাবচোন থাকিব নোৱাৰে মানে তাত AC লাগিব ফেন লাগিব আমুক লাগিব কিন্তু আপোনাৰ ঘৰটো বেলেগে ভঙা চিঙা বুলি ক'ব কিন্তু তাতে ভাল টোপনি আহে মানে আজিৰ সমাজটো কোনটো দিশৰ পৰা ক'লৈ গৈ আছে চাওকচোন সেইকাৰণে সেইবোৰতো মানে এনেই কৈ থাকি লাভ নাই কিন্তু কৰাই কৰে নকৰে কিন্তু কথা হ'ল মানে কি আপুনি নিজে বাচিবৰ কাৰণে যেনেকৈ আপুনি এই ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে আপুনি কষ্ট কৰিছে স্কুলত পঠিয়াইছে তেতিয়া তেওঁ ভৱিষ্যতৰ কাৰণে আপুনি অকল স্কুলত পঠিয়ালে নহ'ব গছ ৰুৱাব লাগিব প্ৰাকৃতিক কিছুমান জ্ঞান দিব লাগিব আপুনি নিদিলে স্কুলত নিদিয়ে এইবোৰ স্কুলত গছ ৰুব লাগে প্ৰকৃতি বচাব লাগে এনেকুৱা জ্ঞান নিদিয়ে দিয়া হ'লে আজি যিমান স্কুল বাঢ়িছে ইমানেই গৰম বাঢ়িছে সেইকাৰণে আপোনাৰ ল'ৰাক আপুনি নিজে বচাওক আপোনাৰ কেম্পাছটো আপুনি নিজে বচাওক মই আহি পিনি বচাই দিব নোৱাৰোঁ বুজিছেনে নাই কথাটো সেইকাৰণে তেওঁলোকক কি কৰিব অন্ততঃ বাৰ্থডেটো আপোনালোকে পাতে এতিয়া বাৰ্থডে মানে গছ ৰোৱা যদি আপোনাৰ কেম্পাছত গছ ৰোৱা যদি জেগা নাই বেলেগ এটা স্থানত খালী জেগাত ৰুই দিয়ক স্কুল কলেজত হওক ৰাস্তাত হওক পথাৰত হওক য'তেই নহওক মুঠতে ল'ৰাৰ বাৰ্থডে নামত মই গছ এজোপা ৰোপণ দিছোঁ নহ'লে আৰু এনেকৈও কৰিব কেতিয়াবা বাৰ্থডে খাবওতো আপোনালোকক মাতে
হয় গছজোপাৰ লগতে লৈ যাব এই অভ্যাসটো আমি এতিয়াৰ পৰা কৰিব লাগিব হয় বাৰ্থডে বুলিয়ে নহয় কিন্তু সেইটো যেনিবা ভাল দিন বুলি কোৱা ভালৰো ভাল দিন বুলি কোৱাৰ কাৰণে আমি পাতোঁ আৰু কিন্তু সেইটোৰ লগতে আমি জড়িত কৰিব লাগে নহ'লে দেখিছে ন কি হৈছে হয় আমি সকলোৱে চাই আছোঁ ন এনেকৈ চাই থাকিলে নহ'ব অকল ভাকন দি থাকিলে নহ'ব হাতে কামে কৰিব লাগে মানুহে ডাঙৰ ডাঙৰ ভাকন দিয়ে আমুক হ'ব লাগে তামুক হ'ব লাগে কিন্তু কামটো নকৰিলে গাড়ী থাকিলেতো নহ'ব ন সেইকাৰণে আৰু ছেকেণ্ড কথা হ'ল আপোনাৰ যিহেতু দেউতা এখন পৃথিৱীত নাই দেউতাৰ কাৰণে আপুনি কি কৰি থৈছে একো কৰি থোৱা নাই দেউতাৰ কাৰণেতো আপুনি দেখি পাইছে এই পৃথিৱীটো কিন্তু এই গছজোপা দেউতাৰ নামত ৰাখি দিয়ক ৰুই দিয়ক যাতে দেউতাও ভাবিব মোৰ কাৰণে কিবা এটা কৰি থৈ গৈছে আৰু আশীৰ্বাদ দেউতাৰ কেতিয়াবা ইয়াৰ আশ্ৰয় ল'ব আৰু আপোনালোকক আশীৰ্বাদ দিব আৰু গছ থাকিলে আমি থাকিব তুমিও মানে গছ ৰুবা দেই বুজি পাইছা এতিয়া তোমাৰ নেক্সট বাৰ্থডে কেতিয়া আছে কেতিয়া হ'ব ফেব্ৰুৱাৰী বঢ়িয়া ফেব্ৰুৱাৰী কেতিয়া ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে তেতিয়া কিন্তু গছ মোকো মাতিবা লাগিলে মই পুলি দি দিম তেতিয়া আমি ৰুম দেই ঠিক আছে দেই আমি গছ ৰুম আৰু ভাল মানুহ হ'বা ধুনীয়াকে প্ৰকৃতি প্ৰেমী হ'বা দেই ঠিক আছে মই পঢ়াই দিম মইতো ফ্ৰীকে পঢ়াওঁৱে ল'ৰা ছোৱালী ডেইলি পঢ়াই দিম ঠিক আছে ফোন নম্বৰটো দি যাব ফোন নম্বৰ দি দিব ঠিক আছে এতিয়া আমি কাৰ কাৰণে জীয়াই আছোঁ গছৰ কাৰণে জীয়াই আছোঁ গছৰ দ্বাৰা জীয়াই আছোঁ সেইকাৰণে গছটোৱে আমাৰ ভগৱান বুলি মানিব লাগিব মানে সেয়াই আৰু ধন্যবাদ আপোনালোকে অচিনাকি যদিও মানে আপুনি গছ পুলি আনিলে ইমান দূৰৰ পৰা ভাল লাগিছে কথা বতৰা কৈ এনেকৈ মিলি থাকিব সকলোৱে ন আপোনালোকক জাত পাত লৈ জীয়াই থকাটো খুব বেয়া আপোনালোকে কিছুমান মানুহে আমুক তামুক বেয়া আপোনালোকক লগ পাই মোৰ কিমান ভাল লাগিছে না আপুনি খুৰা বুলি মাতে তাকো আমি বহুত পৰিয়ালৰ লগত খুব ভাল মানে এনেকৈ মিলা প্ৰীতি হৈ থাকিব লাগে দুদিনীয়া জীৱনত সকলো ওচৰ চুবুৰীয়া সকলোৰ লগত মিলি মেলি ঠিক আছে বাৰু দেউতাৰ নাম লৈ ভগৱানৰ নাম লৈ ৰুই দিয়ক ঠিক আছে চবে মাতি চবেই দি দিয়ক মাতি কিন্তু বচাব লাগিব ৰোৱাটো ডাঙৰ কথা নহয় আৰু কেম্পাছত থকা ডাঙৰ গছবিলাক নাকাটিব দেই গছ কটা বেপাৰ মানে কোনো কৰিব নালাগে গছ ৰোৱা বেপাৰ কৰিব লাগে তেতিয়াহে পৃথিৱী জীয়াই থাকিব ধুনীয়া হ'ব বাৰু আৰু দেউতাও য'তেই নাথাকক পানী সদায় ঢালি থাকিব লাগিব ন মাজে মাজে এইকেইদিন বৰষুণ দিবই বৰষুণ পালে নিজেই হেৰি হৈ যায় নহ'লে এইকেইদিন দি দিব শিলিখা গছ ন দাদা শিলিখা গছৰ বহুত গুণ আছে আপোনালোকে তামোল চন্দন আনিব না দাদা বগা চন্দন দিব বগা চন্দন হ'ব ঠিক আছে বাৰু চন্দনৰ পুলি কেইটামান দিব আমলখি চন্দন ঠিক আছে দেই বহুত ধন্যবাদ ভাল লাগিছে